The inflow of tourists to the world-renowned Kaziranga National Park in Assam is witnessing a steady upward trajectory. Ever since the successful holding of the recent Advantage Assam 2.0 Investment Summit in the state by Chief Minister Dr. Himanta Biswa Sharma government, the tourist inflow has steadily increased to the national park. The last 10 days have witnessed a significant spike in inflow of tourists to Kaziranga. In the last 5 months, Kaziranga has witnessed over 2 lakh tourists turning up, of which 11,000 are foreign tourists. With this, the records established in the previous tourist years have been broken as more tourist inflow is awaited by the end of the current tourist season after 2.5 months. On this, Kaziranga National Park Director Sonali Ghosh said that they are overwhelmed with the massive tourist turnout and are expecting a bumper turnout by the end of the season. কাজিৰঙাত আমি যেটো দেখিছোঁ কি এটা গ্ৰোথ হয় বাট এবাৰ এটো মানে আনইউজুৱেল এটা ইনক্ৰিজ হৈছে আর আমাৰ অলৰেডি 2,65,000 মান ক্ৰছ কৰি গ'ল লাষ্ট ইয়াৰ আমাৰ 3 লাখ আছিলে আর এতিয়াও আমাৰ 2.5 মান্থছৰ টুৰিজমটো আছে তো এবাৰ ডেফিনেটলি আমাৰ এটা নতুন ৰেকৰ্ড হ'ব আর আমাৰ এবাৰ যেটো এটা গুড নিউজ কি আমাৰ ফৰেনাৰ্স স্পেশালি আমাৰ যেটো এডভান্টেজ আসাম এই জাস্ট আমাৰ লাষ্ট উইক হ'ল অনারেবল চিফ মিনিষ্টাৰ ছাৰে আমাৰ ইয়াতে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ তাৰপিছত আমাৰ ইমান এটা দেখি বিখেদি আমাৰ 60 হেডছ অফ মিছন আহিলে তো এটা ৰিয়েল এটা মানে এটা এক্সপ'জাৰ আৰু যেটো গ্লোবেল আমি কওঁ নিউয়ৰ্ক টাইমছে যদি যেতিয়া 4 নম্বৰত কৈছে কি কাজিৰঙা চাব লাগে অসম চাব লাগে চ' সেইটো আমাক বহুত হেল্প কৰিছে আমাৰ আৰু এটা যেটো আমি কওঁ পিক হ'ব আমাৰ এই এপ্ৰিল মাহত যেতিয়া বিহু টাইমত তো আমি আশা কৰিছোঁ কি আমাৰ এবাৰ যেটো টুৰিজমটো আছে হেতু এবাৰ কন্টিনিউয়াছলি মানে ইনক্ৰিজ কৰিছে প্ৰত্যেকটো মাহত মানে হেতু এটা ইনক্ৰিজ দেখা পাইছে অক্টোবৰ মাহৰ পৰা প্ৰতি মাহত বাঢ়ি আছে Absolutely. মানে অক্টোবৰ আমি 24 যদি কম্পেয়াৰ কৰো 23 বা মানে লাষ্ট 3 ইয়ার্স তো এটো এভরি মান্থ মানে ইনক্রিজ হৈছে